মান বজাত মাৰ ঘৰত উপস্থিত নাছিল। সেই সময়তে চোৰে বান্ধৱ চলাই আমাৰ ঘৰৰ সকলো লুটপাট চলাইছে। তাৰে লগতে মানে তহিলং দিছে যদিও বিশেষ আমি এতিয়ালৈকে গম পোৱা নাই কি মানে লুকি হৈছে, কিন্তু চব চেদেলি ভেদেলি কৰি ATM সোণ ৰূপ নগদ ধন তেনেকৈ এমাউণ্টটো আমি এতিয়ালৈকে ক'ব পৰা নাই। সকলোখিনি চাইছোঁ যদিও ধৰাত পৰা নাই। সেইখিনি নিবলৈ চেষ্টা কৰিছিল, কিন্তু সেইখিনি সময়তে মাৰ ঘৰত উপস্থিত হোৱাত তেওঁলোকে পলাই পত্ৰং দিছে। আজি পৰ্যন্ত সুৰক্ষিত বুলি ভাবিয়ে আছিলোঁ। তেওঁলোকৰ ভৰসাতেতো আমি চলি আছোঁ, ভাবিছোঁ আৰু তেওঁলোক আছে যেতিয়া আমাৰ একো অনিষ্ট নহয়। কিন্তু এতিয়া আমি নিজে আচৰিত হৈছোঁ, তেখেতসকল ইয়াত পহৰা দি থকা স্বত্বেও আমাৰ ইয়াত যে এনেকুৱা মানে ঘটনা প্ৰায়ে সংঘটিত হৈ আছে। গতিকে ইয়াৰ মানে আমি সম্পূৰ্ণ তদন্ত বিচাৰিছোঁ। তেখেতসকল আজি উপস্থিত হৈছিল, আমাৰো তথ্যবিলাক তেখেতে লৈছে। গোটেইকেইজনে আহিছিলে, কিন্তু কিমান দূৰ তেখেতে মানে আমাক সঠিক তথ্য দিব পাৰে আমিতো ক'ব নোৱাৰিম। আমাৰ ঘৰৰ মুৰব্বীৰ নাম বিজয়া বৰ্মন। মই তেখেতৰ সৰু ছোৱালী। আমাৰ এইখিনি নিউ কলনী চামতা। ঘৰৰ পৰা ওলাই গৈছোঁ, 8টাৰ পিছত মই ঘৰ আহি পাইছোঁ। পাউজি দৰ্জা ঘৰ মেলাত লাইট চাইট নোমোৱা আছে। ইয়াতে বৰ উৎপাত কৰিছে। বেলেগৰ মানুহ মাতি আনিছে, দেখুৱাইছোঁ। চব তালা চালা ভাঙিছে, গোটেই জোতা খুলিছে আৰু বস্তুবিলাক দলিয়াই দিছে। নহয় এই পইচা হিচাপ বেগত দলিয়াইছে। কিমান আছিল মই গম নাপাওঁ। সেই পইচাত বেগ চেগ দলিয়াইছে, কিন্তু সেই বেগত আলমাৰীৰ বেগত পইচা আছিল। বেগকেইটা এটা হৈছে সৰু বেগকেইটা। ওচৰতে এটা আৰক্ষী চকী আছে, আমিতো সুৰক্ষিত নহয়। তথাপি আৰক্ষী চকী যদিও আছে, আমি এতিয়ালৈকে সুৰক্ষিত হোৱা নাই। 8 মান বজাত মাৰ ঘৰত উপস্থিত নাছিল। সেই সময়তে চোৰে বান্ধৱ চলাই আমাৰ ঘৰৰ সকলো লুটপাট চলাইছে। তাৰে লগতে মানে তহিলং দিছে যদিও বিশেষ আমি এতিয়ালৈকে গম পোৱা নাই কি মানে লুকি হৈছে, কিন্তু চব চেদেলি ভেদেলি কৰি ATM সোণ ৰূপ নগদ ধন তেনেকৈ এমাউণ্টটো আমি এতিয়ালৈকে ক'ব পৰা নাই। সকলোখিনি চাইছোঁ যদিও ধৰাত পৰা নাই। সেইখিনি নিবলৈ চেষ্টা কৰিছিল, কিন্তু সেইখিনি সময়তে মাৰ ঘৰত উপস্থিত হোৱাত তেওঁলোকে পলাই পত্ৰং দিছে। আজি পৰ্যন্ত সুৰক্ষিত বুলি ভাবিয়ে আছিলোঁ। তেওঁলোকৰ ভৰসাতেতো আমি চলি আছোঁ, ভাবিছোঁ আৰু তেওঁলোক আছে যেতিয়া আমাৰ একো অনিষ্ট নহয়। কিন্তু এতিয়া আমি নিজে আচৰিত হৈছোঁ, তেখেতসকল ইয়াত পহৰা দি থকা স্বত্বেও আমাৰ ইয়াত যে এনেকুৱা মানে ঘটনা প্ৰায়ে সংঘটিত হৈ আছে। গতিকে ইয়াৰ মানে আমি সম্পূৰ্ণ তদন্ত বিচাৰিছোঁ। তেখেতসকল আজি উপস্থিত হৈছিল, আমাৰো তথ্যবিলাক তেখেতে লৈছে। গোটেইকেইজনে আহিছিলে, কিন্তু কিমান দূৰ তেখেতে মানে আমাক সঠিক তথ্য দিব পাৰে আমিতো ক'ব নোৱাৰিম। আমাৰ ঘৰৰ মুৰব্বীৰ নাম বিজয়া বৰ্মন। মই তেখেতৰ সৰু ছোৱালী। আমাৰ এইখিনি নিউ কলনী চামতা। ঘৰৰ পৰা ওলাই গৈছোঁ, 8টাৰ পিছত মই ঘৰ আহি পাইছোঁ। পাউজি দৰ্জা ঘৰ মেলাত লাইট চাইট নোমোৱা আছে। ইয়াতে বৰ উৎপাত কৰিছে। বেলেগৰ মানুহ মাতি আনিছে, দেখুৱাইছোঁ। চব তালা চালা ভাঙিছে, গোটেই জোতা খুলিছে আৰু বস্তুবিলাক দলিয়াই দিছে। নহয় এই পইচা হিচাপ বেগত দলিয়াইছে। কিমান আছিল মই গম নাপাওঁ। সেই পইচাত বেগ চেগ দলিয়াইছে, কিন্তু সেই বেগত আলমাৰীৰ বেগত পইচা আছিল। বেগকেইটা এটা হৈছে সৰু বেগকেইটা। ওচৰতে এটা আৰক্ষী চকী আছে, আমিতো সুৰক্ষিত নহয়। তথাপি আৰক্ষী চকী যদিও আছে, আমি এতিয়ালৈকে সুৰক্ষিত হোৱা নাই। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক NEF গ্ৰুপ অফ ইনষ্টিটিউচন লৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু জিএনএমৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9409
0117446 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট লৈ www.nefcollege.org লৈ। ধন্যবাদ।